টু ৰঞ্জিতাছ ভিডিঅ'ছ মোৰ মৰমৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ নতুন পাঠ্যপুথি ঝংকাৰত থকা অধ্যায় 10 উৎসৱ আৰু উদযাপনত দিয়া পাঠ নং 2ত দিয়া হৈছে আমাৰ ৰবিন মামা। আজি আমি আমাৰ ৰবিন মামা পাঠ প্ৰথমতে শুনো, লগতে আমাক ইয়াত প্ৰশ্ন দিয়া থাকে, প্ৰশ্নৰ উত্তৰো আলোচনা কৰিম। লগতে শিশু দিৱস উদযাপনতো আমাক কেইটামান প্ৰশ্ন দিয়া হৈছে, প্ৰশ্নৰ উত্তৰো আলোচনা কৰিম। আৰু পঢ়ো আহা বনভোজৰো আজি আমি প্ৰশ্নৰ উত্তৰ আৰু লগতে আমাক ক্ৰিয়াকলাপত দিয়া আটাইবোৰ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। চেনেলত নতুনকৈ আহিছে যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিব, নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাব। আমাৰ ৰবিন মামা পঢ়ো আহা। এতিয়া আমি পাঠ পঢ়িম, ঠিক আছে। ৰবিন মামাই গাঁৱৰ সংঘটোত এখন চিত্ৰ প্ৰদৰ্শনী পাতিছে। তেওঁ এজন ৰাজ্যিক বঁটা প্ৰাপ্ত শিল্পী। গাঁৱত তেওঁৰ এখন চিত্ৰকলাৰ বিদ্যালয় আছে। ৰবিন মামাই কথা ক'ব নোৱাৰে আৰু নুশুনেও। তেওঁ আপোন মনে নিজৰ কাম কৰে। শিশুসকলক তেওঁ বৰ মৰম কৰে। শিশুসকলেও তেওঁক শ্ৰদ্ধা কৰে। তেওঁ বৰ যত্নেৰে ছবি আঁকিবলৈ শিকায়। তেওঁলোকেও ছবিবোৰ ধুনীয়াকৈ আঁকিবলৈ যত্ন কৰে। আজি মামাৰ লগত সিহঁত সংঘলৈ আহিছে। মামাই সংঘৰ পদূলিমুখত কলপুলি পুতি ৰঙীন কাগজৰ মালা লগাইছে। তেওঁলোকে মামাক সহায় কৰি দিছে। মামাৰ পুৰস্কাৰ পোৱা ছবিসমূহ প্ৰদীপ দাদাই গাড়ীত তুলি সংঘলৈ আনিলে। আটাই ছবিসমূহ মেৰিয়াই থোৱা কাগজবোৰ এৰুৱাবলৈ ধৰিলে। মামাই ছবিবোৰ সাৱধানে খুলি বেৰত আঁৰিবলৈ সিহঁতক ইংগিতেৰে বুজাই দিলে। আমাক ইয়াত পাঠত কি কোৱা হৈছে, মানে ৰবিন মামাই গাঁৱৰ সংঘটোত এখন চিত্ৰ প্ৰদৰ্শনী পাতিছে। তেওঁ এজন কোন হয়? ৰবিন মামা কোন হয়? ৰাজ্যিক বঁটা প্ৰাপ্ত শিল্পী। গাঁৱত তেওঁৰ এখন কি আছে? চিত্ৰকলাৰ বিদ্যালয় আছে। ৰবিন মামাই মানে কথা ক'বও নোৱাৰে আৰু কাণেৰেও নুশুনে। তেওঁ আপোন মনে নিজৰ কাম কৰে, মানে তেওঁ নিজৰ মনেৰে আপোন মনেৰে নিজৰ কাম কৰে, কিয়নো নুশুনেও লগতে কথা ক'বও নোৱাৰে। কিন্তু তেখেতে চিত্ৰ বহুত ধুনীয়াকে আঁকে, সেইকাৰণে তেওঁ ৰাজ্যিক বঁটা প্ৰাপ্ত শিল্পী। মানে শিশুসকলক তেওঁ বৰ মৰম কৰে। শিশুসকলেও তেওঁক শ্ৰদ্ধা কৰে। তেওঁ বৰ যত্নৰে ছবি আঁকিবলৈ শিকায়। মানে সৰু সৰু ল'ৰা ছোৱালীক, শিশুসকলক, তোমালোকৰ নিচিনা ল'ৰা ছোৱালীক মামাই মানে ৰবিন মামাই ধুনীয়াকে ছবি আঁকিবলৈ শিকায় অতি যত্নেৰে। তেওঁলোকেও ছবিবোৰ ধুনীয়াকৈ আঁকিবলৈ যত্ন কৰে। আজি মামাৰ লগত সিহঁত সংঘলৈ আহিছে। মানে কি হৈছে, এদিন তাহাঁতে মানে চবে মামাৰ লগত সংঘলৈ আহিল। মামাই সংঘৰ পদূলিমুখত কলপুলি পুতি ৰঙীন কাগজৰ মালা লগাইছে। মানে মামাই কি কৰিলে, সংঘটো সজালে, ঠিক আছে। তেওঁলোকে মামাক সহায় কৰি দিছে। তেওঁলোকেও মামাক সহায় কৰি দিলে। মামাৰ পুৰস্কাৰ পোৱা ছবিসমূহ প্ৰদীপ দাদাই গাড়ীত তুলি সংঘলৈ আনিলে। কোনে আনিলে? প্ৰদীপ দাদাই গাড়ীত তুলি সংঘলৈ আনিলে। আটাই ছবিসমূহ মেৰিয়াই থোৱা কাগজবোৰ এৰুৱাবলৈ ধৰিলে। আৰু কাগজবোৰ কি কৰিলে? ছবি এৰুৱাবলৈ ধৰিলে। এতিয়া মামাই কি কৰিলে? ছবিবোৰ সাৱধানে খুলি বেৰত আঁৰিবলৈ সিহঁতক ইংগিতেৰে বুজাই দিলে। মামাই ইংগিতেৰে বুজাই দিলে, কিয়নো মামাইতো কথা ক'বও নোৱাৰে আৰু লগতে কাণেৰেও নুশুনে, সেইকাৰণে ইংগিতেৰে বুজাই দিলে। বুজি পাইছা নহয়? এতিয়া কথা পাতো আহা। গাঁৱৰ সংঘটোত কোনে চিত্ৰ প্ৰদৰ্শনী পাতিছিল? কোনে পাতিছিল? গাঁৱৰ সংঘটোত ৰবিন মামাই চিত্ৰ প্ৰদৰ্শনী পাতিছিল। তোমালোকৰ গাঁৱত সংঘ আছেনে? তোমালোকৰ গাঁৱত আছেনে? আছে যদি হয়, আমাৰ গাঁৱত সংঘ আছে। সংঘত তোমালোকে কি কি কৰা? সংঘত আমি গীত, নৃত্য, নাটকৰ আখৰা কৰোঁ, হয়নে? কেতিয়াবা আমি প্ৰদৰ্শনী কৰিবলৈ যেতিয়া আমি বাহিৰত যাব লগা হয় বা ক'ৰবাত প্ৰগ্ৰেম হ'লে আমি আখৰা লওঁ, হয়নে? তাতে খেল ধেমালি আৰু লগতে বিভিন্ন প্ৰতিযোগিতা কৰোঁ, ঠিক আছে। মামাই সংঘটো কেনেকৈ সজাইছিল? মামাই সংঘটোৰ পদূলিমুখত কলপুলি পুতি ৰঙীন কাগজৰ মালা লগাই সজাইছিল। মামাই তেওঁলোকক ইংগিতেৰে কি কৈছিল? ছবিবোৰ সাৱধানে খুলি বেৰত আঁৰিবলৈ সিহঁতক কৈছিল অথবা ইংগিতেৰে বুজাই দিছিল। এতিয়া মই তোমালোকক মাতি শুনালো, তোমালোকে উত্তৰ কেনেকৈ লিখিবা মই লিখিয়ে থৈছো, এবাৰ চাই ল'ম।
কৰ উত্তৰত লিখিবা গাঁৱৰ সংঘটোত ৰবীন মামাই চিত্ৰ প্ৰদৰ্শনী পাতিছিল। হয় আমাৰ গাঁৱত সংঘ আছে। গ সংঘত আমি গীত নৃত্য নাটকৰ আখৰা কৰোঁ, খেল ধেমালি আৰু বিভিন্ন প্ৰতিযোগিতা কৰোঁ। ঘ মামাই সংঘটোৰ পদূলিমুখত কলপুলি পুতি ৰঙীন কাগজৰ মালা লগাই সজাইছিল। উঙ মামাই তেওঁলোকক ইংগিতেৰে ছবিবোৰ সাৱধানে খুলি বেৰত আঁৰিবলৈ কৈছিল অথবা আঁৰিবলৈ সিহঁতক কৈছিল বুলিও তোমালোকে লিখিব পাৰিবা। ইয়াত মই লিখিয়ে থৈছোঁ, তোমালোকে ধুনীয়াকৈ নিজৰ উত্তৰ বহীত উত্তৰ লিখিবা, তেতিয়াহে তোমালোকৰ মনত থাকিব, লগতে মুখস্থ কৰিবলৈও সুবিধা হ'ব। এতিয়া আমি আলোচনা কৰিম লগে ভাগে গাঁও আহা। তোমালোকে ধুনীয়াকৈ গাবা শ্ৰেণীকোঠাত, ঠিক আছে। জানো আহা বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু দিনটোত প্ৰত্যেক বছৰে 20 জুন তাৰিখে ৰাভা দিৱস উদযাপন কৰা হয়। ৰাভা দিৱস কোনদিনা উদযাপন কৰা হয়? ৰাভা দিৱস প্ৰত্যেক বছৰে 20 জুন তাৰিখে উদযাপন কৰা হয়। আমি বিদ্যালয়তো কৰোঁ, হয়নে? ৰাভা সংগীত হয়, তোমালোকে ধুনীয়াকৈ শ্ৰেণীকোঠাতে গাবলৈ যত্ন কৰিবা। এতিয়া আমি আলোচনা কৰিম গাঁও আহা বগলীয়ে সবাহলৈ নগলি কিয়? গৈছিলো বাটতে বৰষুণে পালে। চেংদৈৰ ঘৰতে সোমাব খোজোতে পখৰা কুকুৰে খালে। চেই কুকুৰ চেই নাহিবি জপনা দেই, বাঁহৰ মূৰা বগৰীৰ গুড়া, কৰ পৰা আহিলা চকু চেলেউৱা বুঢ়া। তোমালোকে ধুনীয়াকৈ মাতিবা, ঠিক আছে। মই তোমালোকক শুনালো। এতিয়া চোৱা ছন্দ মিল থকা শব্দ লিখো আহা। পালে খালে চেই দেই মুৰা বুঢ়া। এতিয়া আমি আলোচনা কৰিম শিশু দিৱস উদযাপন, অকণিৰ গীত মাত, চিত্ৰাংকন প্ৰতিযোগিতা, স্থান কদমতলী খেলপথাৰ, দিনাংক 14 নৱেম্বৰ 2023 মানে ইংৰাজী চন, ঠিক আছে। কওঁ আহা ক শিশু দিৱস কোনদিনা উদযাপন কৰা হ'ব? উত্তৰ হ'ব 14 নৱেম্বৰ তাৰিখে উদযাপন কৰা হ'ব। খ শিশু দিৱস কোন ঠাইত উদযাপন কৰা হ'ব? কদমতলী খেলপথাৰত উদযাপন কৰা হ'ব। গ শিশু দিৱসৰ দিনা কি অনুষ্ঠিত হ'ব? কি অনুষ্ঠিত হ'ব? অকণিৰ গীত মাত আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ঠিক আছে, তোমালোকক মই মাতি শুনালো। উত্তৰ কেনেকৈ লিখিবা এবাৰ চাই ল'ম। কৰ উত্তৰত লিখিবা শিশু দিৱস 14 নৱেম্বৰ তাৰিখে উদযাপন কৰা হ'ব। খ শিশু দিৱস কদমতলী খেলপথাৰত উদযাপন কৰা হ'ব। গ শিশু দিৱসৰ দিনা অকণিৰ গীত মাত আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। তোমালোকে ধুনীয়াকৈ লিখি থৈ দিবা। এতিয়া আমি আলোচনা কৰিম। এতিয়া দিয়া হৈছে পঢ়ো আহা বনভোজ। জয়ন্ত ছাৰ আৰু সোণালী বাইদেৱে এদিন ছাত্ৰ ছাত্ৰীসকলক বনভোজ খাবলৈ লৈ গৈছিল। ঠাইডোখৰ মুকলি আৰু বৰ মনমোহা আছিল। ছাত্ৰ ছাত্ৰীসকলে আনন্দতে দৌৰি দৌৰি খেলিবলৈ ধৰিলে। কিছু সময়ৰ পিছত সিহঁতৰ ভোক আৰু ভাগৰ লাগিল। ছাৰ বাইদেউহঁতে সিহঁতৰ কাৰণে বহুত খোৱা বস্তু আনিছিল। তেওঁলোকে খোৱা বস্তুৰ টোপোলাটো খুলি সকলোকে খাবলৈ মাতিলে। সকলোৱে খেলা সামৰি হাত মুখ ধুই খাবলৈ বহিল। তেনেতে জয়ন্ত ছাৰে দেখিলে যে খাবৰ বাবে থাল আনিবলৈ পাহৰি গ'ল। ছাৰ চিন্তাত পৰিল। তেনেতে সোণালী বাইদেৱে ক'লে, আমি সকলোৱে গছৰ পাতেৰে থাল সাজো আহা। বাইদেউৰ কথা মতে সকলোৱে গছৰ পাত ছিঙি আনিলে। পাতবোৰ পৰিষ্কাৰকৈ ধুই বাইদেউক দিলেহি। সোণালী বাইদেৱে সৰু সৰু বাঁহৰ কাঠি গোটাই ল'লে। এখনৰ ওপৰত আন এখন পাত চিলাই থাল সাজিবলৈ শিকালে। সকলোৱে নিজৰ বাবে একোখনকৈ থাল সাজি তাতে খালে। সকলোৱে বৰ আনন্দ পালে আৰু বাইদেউক ধন্যবাদ দিলে। তোমালোকে বুজিছা নহয়? বনভোজ খাবলৈ ছাত্ৰ ছাত্ৰীয়ে জয়ন্ত ছাৰ আৰু সোণালী বাইদেউৰ লগত গৈছিলে। খোলা ঠাই হয়নে, মনমোহা মুকলি বৰ মনমোহা ঠাই পালে, খেল ধেমালি কৰিলে, দৌৰিলে, ঠিক আছে। তেতিয়া কি হ'ল, ছাৰ বাইদেৱে তাহাঁতৰ কাৰণে খাবলৈ বস্তু লৈ গৈছিল। এতিয়া ফটোত চোৱাচোন, ইয়াত চোৱা। তেতিয়া কি হ'ল, শাৰী পাতিকে বহিছে আৰু তাহাঁতে খাবলৈ বহিল। কিন্তু কি হ'ল, জয়ন্ত ছাৰে থালটো ল'বলৈ পাহৰিলে, হয়নে? তেতিয়া বাইদেৱে কি কৰিলে, পাতেৰে তাহাঁতক থাল সাজিবলৈ শিকালে আৰু ধুনীয়াকে বাইদেউৰ কথা মতে চবে মিলি ছাত্ৰ ছাত্ৰীয়ে পাত সাজিলে আৰু তাতে খালে। এতিয়া লিখো আহা। আমাক ইয়াত লিখিবলৈ দিয়া হৈছে, প্ৰশ্ন দিয়া হৈছে। এতিয়া উত্তৰ আলোচনা কৰিম। ক ছাত্ৰ ছাত্ৰীসকলক
লগত লৈ জয়ন্ত ছাৰ আৰু সোণালী বাইদেউ কলৈ গৈছিল? কলৈ গৈছিল? বনভোজ খাবলৈ গৈছিল, হয়নে? খ, বনভোজলৈ আহোঁতে জয়ন্ত ছাৰে কি আনিবলৈ পাহৰিছিল? থাল আনিবলৈ পাহৰিছিল। গ, সোণালী বাইদেৱে পাতেৰে কি বনাবলৈ শিকাইছিল? থাল বনাবলৈ শিকাইছিল। উত্তৰ কেনেকৈ লিখিবা এবাৰ চাই ল'ম। কৰ উত্তৰত লিখিবা, ছাত্ৰ ছাত্ৰীসকলক লগত লৈ জয়ন্ত ছাৰ আৰু সোণালী বাইদেউ বনভোজ খাবলৈ গৈছিল। খ, বনভোজলৈ আহোঁতে জয়ন্ত ছাৰে খাবৰ বাবে থাল আনিবলৈ পাহৰিছিল। গ, সোণালী বাইদেৱে পাতেৰে থাল বনাবলৈ শিকাইছিল। তোমালোকে লিখি ল'বা। এতিয়া আমি আলোচনা কৰিম। শুনো আহা, লুপ্ত, সুপ্ত, সপ্তম, দীপ্তি, শব্দ, জব্দ, শংকৰাব্দ, শকাব্দ। লগ লগাই লিখো আহা। ইয়াত আমাক লগ লগাই লিখিবলৈ দিয়া হৈছে। শব্দ হ'ব, জব্দ হ'ব, শকাব্দ হ'ব। তোমালোকে লিখি ল'বা। লিখিলে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা। এতিয়া পঢ়ো আহা, শগুন এবিধ লুপ্তপ্ৰায় পক্ষী। অভিধানত বহুতো শব্দৰ অৰ্থ পোৱা যায়। বিনা সপ্তম শ্ৰেণীত পঢ়ে। তলত দিয়া যুক্তাক্ষৰবোৰ থকা দুটাকৈ শব্দ লিখা। লুপ্ত, সুপ্ত, শব্দ, জব্দ। তোমালোকে লিখি ল'বা। এতিয়া আমি আলোচনা কৰিম। পঢ়ো আহা, বৰ্তমান সময়ত মোবাইল ফোন এক প্ৰয়োজনীয় আহিলা। ইয়াৰ সহায়ত আমি দূৰ দূৰণিৰ মানুহৰ সৈতে কথা পাতিব পাৰোঁ, গান শুনিব আৰু ছবি তুলিব পাৰোঁ, ইণ্টাৰনেট ব্যৱহাৰ কৰি দেশ বিদেশৰ কথা জানিব পাৰোঁ। কিন্তু মোবাইল ফোনৰ অধিক ব্যৱহাৰে আমাৰ চকুৰ বৰ ক্ষতি কৰে, মগজুৰো ক্ষতি কৰিব পাৰে। সেয়েহে ডাঙৰৰ অনুমতি লৈহে প্ৰয়োজন অনুসৰি ইয়াক ব্যৱহাৰ কৰা উচিত। বহুত ভাল কথা দিয়া হৈছে। ঠিক আছে, তোমালোকেও পঢ়িবা। মই তোমালোকক পঢ়ি শুনালো। মোবাইল আমি ডাঙৰৰ অনুমতি লৈহে প্ৰয়োজন অনুসৰিহে ব্যৱহাৰ কৰা উচিত। ঠিক আছে, মনত ৰাখিবা। এতিয়া চোৱা, থাল সাজিবলৈ শিকো আহা। ইয়াত আমাক ধুনীয়াকে দিয়া হৈছে। 1 নং স্তৰত দিয়া হৈছে, গছৰ পাত 10-12টামান ধুই ল'ব। স্তৰ 2, বাঁহৰ সৰু সৰু কাঠি যোগাৰ কৰি ল'ব। স্তৰ 3, পাতবোৰ এখনৰ ওপৰত এখন পাতি বাঁহৰ কাঠিৰে চিলাব। স্তৰ 4, তলৰ শাৰী চিলোৱা হ'লে তাৰ ওপৰত আৰু এটাকৈ পাত চিলাব। 5 নং স্তৰত দিয়া হৈছে, মাজ ভাগত চিলোৱা পিছত লাহে লাহে ঘেৰ হোৱাকৈ পিছৰ পাত কেইখিলা চিলাব। 6 নং স্তৰত দিয়া হৈছে, শেষত ঘূৰণীয়া আকাৰ ল'বৰ বাবে পাতবোৰ তল ওপৰ মিলাই চিলাই দিব। ঠিক আছে, তোমালোকে ধুনীয়াকে ইয়াৰে পৰা পঢ়িবা, চাবা আৰু বনাবলৈ যত্ন কৰিবা। এতিয়া পঢ়ো আহা। পঢ়ো আহা, বৰদিন, বৰদিন বৰদিন কি যে শুভ দিন, সকলোৱে মিলি পাতো যীশুৰ জন্মদিন। বৰদিন যীশুৰ উপজা দিন। বৰদিনত সমূহীয়া উপাসনা কৰা হয়। বৰদিনত ইজনে সিজনৰ কুশল কামনা কৰে। এতিয়া আমি আলোচনা কৰিম। পুনৰ আলোচনা দিয়া হৈছে। প্ৰত্যেকটা পাঠৰ পিছত দিয়া হয়। ইয়াত আমাক পঢ়া, আমাক ইয়াত পঢ়িবলৈ দিয়া হৈছে। এতিয়া আমি ধুনীয়াকে শুনিম। মই পঢ়িম, তোমালোকে ধুনীয়াকে শুনিবা। ৰংজুলি প্ৰাথমিক বিদ্যালয়ত যোৱা 5 জুন তাৰিখে দিনজোৰা কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। পৰিৱেশ দিৱসৰ কাৰ্যসূচীৰ অংশ হিচাপে পুৱাৰ ভাগতে শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয় চৌহদত গছ পুলি ৰোপণ কৰে। সভাত অৰণ্য মানৱ যাদৱ পায়েঙে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে। বিদ্যালয়ৰ প্ৰধান শিক্ষক হৰেণ বৰুৱাই তেখেতক এখনি ফুলাম গামোচাৰে সম্ভাষণ জনায়। সহ-শিক্ষক জুনু ৰাভাই ছাত্ৰ ছাত্ৰীসকলক তেখেতৰ সৈতে পৰিচয় কৰাই দিয়ে। 2য় শ্ৰেণীৰ ছাত্ৰ মুকুল নাৰ্জাৰীয়ে তেখেতক এটা আমলখি গছৰ পুলি উপহাৰ হিচাপে দি সম্ভাষণ জনায়। যাদৱ পায়েং ডাঙৰীয়াই গছৰ উপকাৰিতা আৰু ৰোপণৰ প্ৰয়োজনীয়তা সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকলক বুজাই দিয়ে। অভিভাৱক আৰু স্থানীয় ৰাইজ উপস্থিত থকা এই সভাত তেখেতে সকলোকে গছ নাকাটিবলৈ অনুৰোধ জনায়। তেখেতৰ ভাষণ শুনি ছাত্ৰ ছাত্ৰী আৰু স্থানীয় ৰাইজ যথেষ্ট অনুপ্ৰাণিত হয়। সভাৰ শেষত বিদ্যালয়ৰ মাতৃ গোটৰ প্ৰতিনিধি অৰ্চনা হাজঙে শলাগৰ শৰাই আগবঢ়ায়। আমি আলোচনা কৰিম। তলত দিয়া প্ৰশ্নটোৰ শুদ্ধ উত্তৰটোত ক্ষুদ্ৰ চিন দিয়া। ৰংজুলিৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ নাম কি? হৰেণ বৰুৱা। আমি পাঠ পঢ়োতে পাইছিলো।
এতিয়া ক প্ৰশ্ন দিয়া হৈছে মুকুল নাৰ্জাৰীয়ে যাদৱ পায়ংদেৱক কিহেৰে সম্ভাষণ জনাইছিল উত্তৰত লিখিবা মুকুল নাৰ্জাৰীয়ে যাদৱ পায়ংদেৱক এটা আমলখি গছৰ পুলি উপহাৰ হিচাপে দি সম্ভাষণ জনাইছিল বিশিষ্ট অতিথি হিচাপে কোনে অংশগ্ৰহণ কৰিছিল যাদৱ পায়ংদেৱে অংশগ্ৰহণ কৰিছিল তোমালোকে উত্তৰ লিখোতে লিখিবা বিশিষ্ট অতিথি হিচাপে যাদৱ পায়েঙে অংশগ্ৰহণ কৰিছিল ঠিক আছে এতিয়া চোৱা আমি বিদ্যালয়ত কি কি দিৱস পালন কৰো বাকচৰ পৰা বিচাৰি উলিয়াই লিখো আহা ইয়াত আমাক বাকচত দিয়াই হৈছে শিশু দিৱস সৰস্বতী পূজা শিক্ষক দিৱস বিষ্ণু ৰাভা দিৱস বন দিৱস কবিতা দিৱস যোগ দিৱস বিশ্ব পৰিৱেশ দিৱস শিল্পী দিৱস তোমালোকে তোমালোকৰ বিদ্যালয়ত কি কি দিৱস পালন কৰা বাকচৰ পৰা ইয়াত ধুনীয়াকে লিখি ল'বা ঠিক আছে তোমালোকৰ বিদ্যালয়ত তোমালোকে জানা নহয় কি কি দিৱস পালন কৰা হয় বা কৰি আহিছা তোমালোকে ইয়াতে নিজৰ মতে লিখিবা এতিয়া আমি আলোচনা কৰিম তলত যুক্তাক্ষৰ থকা এটাকৈ শব্দ লিখা পৰিষ্কাৰ ভীষ্ম দুষ্ট তৃষ্ণা অনুষ্ঠান পুষ্পক পঢ়া ৰমজান মুছলমানসকলৰ শুভ মাহ ৰমজানৰ শেষত ঈদ উৎসৱ হয় ঈদত সমূহীয়া নামাজ পঢ়ে ইজনে সিজনক ঈদ মুবাৰক জনায় ইয়াত চোৱা গাবলৈ দিয়া হৈছে তোমালোকে ধুনীয়াকৈ শ্ৰেণীকোঠাত খুৰ লগাই গাবা ঠিক আছে মই মোৰ ফালৰ পৰা মই তোমালোকক মাতি শুনাম মোৰ মনত ভেদভাৱ নাই অ আল্লাহ মোৰ মনত হীনপৰ নাই অ আল্লাহ হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান মোৰ মনত একেটি ভাৱ ঠিক আছে তোমালোকে ধুনীয়াকৈ খুৰ লগাই শ্ৰেণীকোঠাত পঢ়িবলৈ যত্ন কৰিবা আশা ৰাখিছো মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাবা তোমালোকৰ দ্বিতীয় শ্ৰেণী নতুন পাঠ্যপুথি ঝংকাৰৰ পৰা বহুতো প্ৰশ্ন উত্তৰ ভিডিঅ' মোৰ চেনেলত আছে চোৱা নাই যদি চাই ল'বা আজিৰ কাৰণে ধন্যবাদ আকৌ লগ পাম আমি নতুন ভিডিঅ'ত